লিগাং মানে সিঁচিবলৈ আৰম্ভ কৰা আজি অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হৈছে। দিল্লীত থকা মিচিংসকলেও পাতিছে, বাংগালুৰুতো মিচিং মানুহ আছে, তাতো আলি আই লিগাং পাতিছে, গুৱাহাটীৰ পৰা সমগ্ৰ অসমত উদযাপন হৈছে। এইটো হ'ল আচলতে কৃষি উৎসৱ। এইটো কৃষি আজিকালি নাই, নগৰৰ মানুহখিনিতো খেতি নকৰে, তথাপি এইটো উৎসৱটো হ'ল এইটো পৰম্পৰা উৎসৱ হৈ গ'ল আৰু মিচিং মানুহ য'তেই নাথাকক এই আলি আই লিগাংটো উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে পৃথিৱী উৰ্বৰা কৰা আৰু কৃষি কৰ্ম আৰু প্ৰখৰ হ'ব লাগে। কৃষি যোগেদি যিহেতু কৃষি নহ'লে আমাৰ খাবলৈ নাই, যিহেতু কৃষিৰ ওপৰতে আমাৰ মিচিংসকল নিৰ্ভৰ কৰে, গতিকে কৃষিৰ যোগেদি এই উৎসৱ আৰম্ভ হৈছে। আৰু ইয়াৰ লগতে মিচিংসকলৰ পৰম্পৰা যিমান সংস্কৃতি আছে এই সংস্কৃতিবোৰ ইয়াত চৰ্চা কৰা হয়। গুমৰাগ নৃত্যৰ পৰা আৰম্ভ কৰি গুমৰাগ নৃত্য, লেৰেলি, চেললয়া, এই নৃত্যবোৰ ইয়াত পৰিৱেশন হ'ব। আৰু ডিব্ৰুগড় টাউন মিচিং কাবাঙৰ উদ্যোগত আজি এই মিলননগৰস্থ ইয়াৰ মুৰং ঘৰত উলহ মালহেৰে এই আলি আই লিগাং উদযাপন কৰা হৈছে। আৰু আজি এই মিচিংসকলৰ এই যিমানখিনি সংস্কৃতিৰ উপাদান যিমান পাৰে ইয়াত পৰিৱেশন কৰা হ'ব। আৰু আমি আজি এই সংস্কৃতিৰ এই উপাদানবোৰ উপভোগ কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আমাৰ প্ৰফেচাৰ জিতেন হাজৰিকা ছাৰক, আৰু আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শনৰ মুৰব্বী লোহিত ডেকা ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে মিচিং সংস্কৃতিক কেনেকুৱা তেখেতসকলে উপভোগ কৰিব, আৰু তাৰোপৰি আমাৰ ইয়াৰ যিমানবোৰ মানুহ আজি উপস্থিত থাকিব সকলোৱে উলহ মালহেৰে যিটো উদযাপন কৰিছে সেইখিনি উপভোগ কৰিব, আৰু সেইটোৰ যোগেদি জাতিটোৰ সংস্কৃতি জীয়াই থাকিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।